ओम सर्वमंगलमंगले शिवे सर्वार्थसाधिके शरण्य त्र्यंबके गौरी नारायण नमस्ते। नमस्कार बন্ধুসকল, মৃদু স্নাস্ত সকলে সকলোকে স্বাগত জনাইছো। আজি মই বৃশ্চিক ৰাশিৰ বিষয়ে আগষ্ট মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম, যেহেতু প্ৰত্যেক মাহতে মই ৰাশিফল কেইটা দি আছো, বেলেগ ভিডিঅ' দিব নোৱাৰিলেও। যেহেতু বৃশ্চিক ৰাশিৰ অধিপতি হৈছে মংগল। মংগল হৈছে সাহসৰ প্ৰতীক। গতিকে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ চন্দ্ৰ যেহেতু নিচস্ত, কিন্তু যেহেতু অধিপতি হিচাপে মংগল কিন্তু সাহসৰ এটা প্ৰতীক। যাৰ মংগল শুভ থাকে, যাৰ মংগল অধিপতি থাকে, সেই জাতক জাতিকাসকল সাহসী হয়। বৃশ্চিক ৰাশিও কিছু ক্ষেত্ৰত যদিও অশুভ, কিছু ক্ষেত্ৰত কিন্তু 100% সাহসী। এনে ক্ষেত্ৰত মংগল অতি শুভ। যাৰ নাম মংগল, মংগলে সকলোতে মংগলে কৰে। যাৰ মংগল বেয়া হয় তাৰ অমংগল হয়। এতিয়া আপোনালোকৰ মংগল বৰ্তমান আছে একাদশত। একাদশত মংগল থকাৰ কাৰণে তৃতীয় ষষ্ঠ একাদশত যদি পাপ গ্ৰহ থাকে অতি শুভ। মংগলৰ ক্ষেত্ৰত আপোনালোকৰ বহুতখিনি হ'ব। আপোনালোকে ঘূৰা ফুৰা, নাচ গান এইবিলাক কিন্তু আপোনালোকে যিকোনো ক্ষেত্ৰত ভ্ৰমণ, অ'ত যোৱা, ঘূৰা ফুৰা এইবিলাক কিন্তু ভাল ফল লাভ কৰিব আপোনালোকে। কিন্তু আপোনালোকৰ তেনে ক্ষেত্ৰতো আৰু যিসকল আৰ্মি, পুলিচ, মিলিটাৰী আছে তেওঁলোকৰ কামবিলাক বাঢ়িব। যিহেতু আপোনালোকৰ মংগল হৈছে সাহসৰ প্ৰতীক। সাহসৰ প্ৰতীক হৈছে আৰ্মি, পুলিচ, মিলিটাৰী এইবিলাক চাকৰি, ফৰেষ্টৰ চাকৰি, এইবিলাকৰ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ কৰ্ম বৃদ্ধি হ'ব গোটেই মাহটো। যিহেতু মংগল আপোনালোকৰ একাদশত আছে, আয় ইনকাম বৃদ্ধি হ'ব। তেনে ক্ষেত্ৰত কৰ্মত আৰু আয় ইনকামত বহুতখিনি শুভ ফল লাভ কৰিব, কিন্তু কষ্ট বৃদ্ধি হোৱা যোগ আছে। যিহেতু মংগল আপোনালোকৰ বুধৰ ঘৰত আছে, বুধ হৈছে মংগলৰ শত্ৰু বুধ। গতিকে মংগলৰ শত্ৰু বুধৰ কাৰণে তেনে ক্ষেত্ৰত আপোনালোকৰ কৰ্মত কিন্তু কষ্ট হ'ব, স্বাস্থ্য কিন্তু কিছু কষ্ট হ'ব। বেমাৰ আজাৰ যুগ তেনে নাই, কিন্তু কষ্ট যুগ আছে। টকা পইচাৰ ক্ষেত্ৰত যিহেতু অধিপতি বৃহস্পতিয়ে আপোনালোকৰ যিহেতু যদিও আপোনালোকৰ অষ্টম স্থানত বৃহস্পতি বহি আছে, তথাপিও কিন্তু ধনস্থানত বৃহস্পতিয়ে পূৰ্ণ দৃষ্টি প্ৰদান কৰিছে। পূৰ্ণ দৃষ্টি প্ৰদান কৰাৰ কাৰণে বহুতখিনি শুভ ফল লাভ কৰিব আপোনালোকে, বহুতখিনি ভাল। টকা পইচাৰ ক্ষেত্ৰত আয় ইনকাম বহুত বৃদ্ধি হ'ব। যদিও কষ্ট আছে তথাপিও কিন্তু আয় ইনকাম বৃদ্ধিৰ যুগো আছে, ইনকামৰ যুগ। গতিকে বৃহস্পতি যিহেতু শুভ হৈ আছে, অষ্টমত থাকিলে কিছু অশুভ যদিও যিহেতু পূৰ্ণ দৃষ্টি দিয়াৰ কাৰণে শুভ। ধনস্থান শুভ, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত অষ্টমত এইটো বেলেগ কথা, কিন্তু ধনস্থান অতি শুভ। আপোনালোকে মান সন্মান লাভ কৰিব, ঐশ্বৰ্যশালী লাভ কৰিব, গৃহত ধৰ্ম কাৰ্য হ'ব। এইবিলাক মানে ভাল শুভ ফল লাভ কৰি থাকিব। যিহেতু আপোনাৰ চতুৰ্থত আছে ৰাহু, গতিকে বন্ধুস্থানত ৰাহু থকাৰ কাৰণে লগ বন্ধু কিছু শত্ৰু হ'ব। বন্ধুস্থানত ৰাহুই কিছু শত্ৰুতা দেখায়। গতিকে বন্ধুৰ পৰা কিছু অলপমান চাই চিতি চলিব। লগ বন্ধু হঠাৎ লগ পোৱা বন্ধুৰ পৰা অলপমান সাৱধান থাকিব। যিখিনি নিজৰ বন্ধু আছে আগৰ পৰা তেওঁলোকৰ কোনো সমস্যা নাই সদায় চলি থকা কামবিলাকত, কিন্তু হঠাৎ নতুন বন্ধু লাগ পালে ঠগাব পাৰে, কিছু শত্ৰুতা হ'ব পাৰে। গতিকে অলপ সাৱধান থকাটো বহুত দৰকাৰ। আমি চাওঁ উচ্চ শিক্ষা বা প্ৰাইমেৰী শিক্ষা। উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু অলপ বাধা বিঘিনি আছে ৰাহুৰ কাৰণে। অধিপতি শনি হিচাপে, শনি যিহেতু পঞ্চমত আছে উচ্চ শিক্ষাত, পঞ্চম থকাৰ কাৰণে উচ্চ শিক্ষাত অতি শুভ। প্ৰাইমাৰীত কিছু অশুভ হ'লেও যিসকলে ছায়েন্স পঢ়িছে তেওঁলোকৰ কাৰণে কিছু কষ্ট হ'ব। যিসকলে আৰ্টছ পঢ়ি আছে তেওঁলোকৰ কাৰণে অতি শুভ হ'ব। উচ্চ শিক্ষাত যিসকলে দূৰত পঢ়িম বুলি ভাবি আছে তেওঁলোকৰ কিছু অলপ বাধা আহিব পাৰে। তেনে ক্ষেত্ৰত আপোনালোকে শুক্ৰ প্ৰতিকাৰ কৰি ল'ব। তেতিয়া আপোনালোকে ঘৰৰ পৰা দূৰত পঢ়িব ইচ্ছা কৰিলে শুক্ৰ প্ৰতিকাৰ কৰিলে আগবাঢ়িব পাৰিব। শনিৰ ক্ষেত্ৰত অতি শুভ। গতিকে শনিয়ে কিন্তু পুত্ৰস্থান কিছু অকণমান চিন্তাৰ অলপ কাৰক থাকিব পাৰে। অধিপতি বৃহস্পতি যিহেতু অষ্টমত আছে আৰু তাত শনি বহি আছে, তেনে ক্ষেত্ৰত পুত্ৰস্থান আপোনালোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অকণমান সমস্যা হ'ব পাৰে, কষ্ট হ'ব পাৰে, সৰু সুৰা জ্বৰ হ'ব পাৰে, জণ্ডিছ হ'ব পাৰে। এনে ক্ষেত্ৰত আপোনালোকে অলপ চাই চিতি থাকিব। ভাল খোৱা বস্তুৰ ক্ষেত্ৰত যত্ন লওক ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। তেতিয়া আপোনালোকে কিন্তু সমস্যাত সন্মুখীন হ'ব নালাগে। যদি আমি চাওঁ বিবাহৰ ক্ষেত্ৰত, বিবাহৰ অধিপতি হৈছে শুক্ৰ আছে অষ্টমত। গতিকে বিবাহত যদি আগবাঢ়িব ইচ্ছা কৰে, বিবাহত আগবাঢ়িব পৰা নাই বা বিবাহত একেবাৰে সমস্যাত ভুগি আছে, তেতিয়া আপোনালোকে শুক্ৰ প্ৰতিকাৰ কৰক। আপোনালোকে শিৱ মন্দিৰ দৰ্শন কৰক। যিহেতু সন্ম পৰি আছে, শিৱ মন্দিৰ দৰ্শন কৰিলেও আপোনালোকৰ শুক্ৰৰ প্ৰতিকাৰ হয়। শুক্ৰৰ ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। বিশেষকৈ আপোনালোকে শুক্ৰ প্ৰতিকাৰ কৰিলে বিবাহত আগবাঢ়িব পাৰিব। বিবাহত যিহেতু অধিপতি শুক্ৰ আপোনালোকৰ, এতিয়া শুক্ৰ আছে মৃত্যুস্থানত, আয়ুস স্থানত, সেইকাৰণে শুক্ৰ কিছু দুৰ্বল। গতিকে শুক্ৰ প্ৰতিকাৰ কৰিলে এই দুৰ্বলতা নাশ হ'ব আৰু বিবাহত আগবাঢ়িব পাৰিব। ভাগ্যৰ ক্ষেত্ৰত যদি চাওঁ, ভাগ্যত আমাৰ যদি বুধ আৰু ৰবি আছে, গতিকে আপোনালোকৰ
ৰবি আৰু বুধ ভাগ্যত থকাৰ কাৰণে ভাগ্য উদয় বহুতখিনি হ'ব আৰু অধিপতি চন্দ্ৰ হিচাপে যিহেতু আপোনাৰ ৰাশিত চন্দ্ৰ বহি থাকে যিহেতু চন্দ্ৰ আপোনালোকৰ ভাগ্যৰ অধিপতি তেনে ক্ষেত্ৰত অতি শুভ আৰু বৰ্তমান এই যুগ এটা চলি আছে বুধ আৰু ৰবি আৰু বুধ একেলগে থকাৰ কাৰণে ভাগ্য উদয় হৈছে সকলোতে ভাগ্য উদয় হ'ব যিকোনো কৰ্মত আগবাঢ়িব পাৰিব ভাগ্যৰ ক্ষেত্ৰত সকলোতে মান সন্মান লাভ কৰিব আপোনালোকে ঐশ্বৰ্য লাভ কৰিব ধন টকা পইচা বৃদ্ধি হ'ব যান বাহন যোগ থাকিব আপোনালোকৰ যদি ভূমি ক্ৰয় কৰিব ইচ্ছা কৰি আছে ভূমি ক্ৰয় কৰিব পাৰিব গতিকে আপোনালোকৰ যিসকলৰ ভূমি ক্ষেত্ৰত কিছু সমস্যা হৈ আছিল তেওঁলোক কিন্তু এতিয়া মংগলে সহায় কৰিব যেতিয়া একাদশত মংগল আছে যিহেতু মংগল আছে ভূমিপুত্ৰ আৰু আপোনালোকৰ ৰাশিৰ অধিপতি মংগল আৰু মংগল ভাল ঠাইত বহি আছে গতিকে আপোনালোকৰ মাটি বাৰী যদি কিবা কাম আছে সোনকালে কৰি ল'ব যিকোনো কামত আগবাঢ়ি পৰিব মাটি বাৰী ক্ৰয় কৰাই হওক কিবা নামজাৰি কৰা হওক বা যিকোনো কামত আপোনালোকে কিন্তু সোনকালে সুফল লাভ কৰিব 100% আৰু যিসকলে ব্যৱসায় বাণিজ্য কৰে তেওঁলোকৰ ক্ষেত্ৰত আপোনালোকৰ যিহেতু অধিপতি শুক্ৰ ভাল ঠাইত নাই যিসকলে পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰি আছে বা কৰিম বুলি ভাবিছে তেওঁলোকে অলপ সাৱধান থাকিব পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰিলে কিন্তু অলপ আপোনালোকৰ কিন্তু ব্যয় টকা পইচা মাৰা যোৱা চান্স এইবিলাক মানে ছাকচেছফুল কম হোৱা এইবিলাক আছে গতিকে মনোমালিন্য হ'ব পাৰে কাৰোবাৰ লগত এনেকুৱাটো আপোনালোকে কিন্তু ব্যৱসায় বাণিজ্য কৰিলে অলপ চাই চিতি কৰিব তেতিয়াহে ভাল ফল লাভ কৰিব কৰ্মক্ষেত্ৰত অতি হ'ব গতিকে কৰ্মত থাকিল কেতু থকাৰ কাৰণে অধিপতি ৰবি হিচাপে বহুত শুভ কেতু থকাৰ কাৰণে যিসকলে LICত চাকৰি কৰে বেংকত চাকৰি কৰে যিসকলে এজেঞ্চি কৰে যিসকলে মাল্টিনেশ্যনেল কোম্পানীত কাম কৰে তেওঁলোকৰ কাৰণে অতি শুভ কেতুৰ কাৰণে অধিপতি ৰবিৰ কাৰণে শুভ গতিকে মংগলৰ কথা মই আগতে কৈ দিছোঁ এতিয়া যদি প্ৰতিকাৰ হিচাপে চাওঁ আমি ৰাশিৰ অধিপতি মংগলৰ প্ৰতিকাৰ কৰিব পাৰি মংগলবাৰে হনুমান চালিচা পাঠ কৰক হনুমান মন্দিৰ দৰ্শন কৰক তেতিয়াহ'লে ভাল ফল লাভ কৰিব তেতিয়াহ'লে কষ্টবিলাক অলপ কমিব আৰু কৰ্মৰ ক্ষেত্ৰত যিহেতু কেতু বহি আছে অধিপতি ৰবি হিচাপে বহুত শুভ কেতুৰ কাৰণে কিছু অশুভ আছে গতিকে কেতুৰ প্ৰতিকাৰ কৰিলে আপোনালোকে কৰ্মত আগবাঢ়ি পৰিব আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে আৰু আপোনালোকে আকাৰ গোষ্ঠী দেখুৱাব পাৰে মোৰ ওচৰত যিসকলৰ ঘৰ দূৰত আপোনালোকে অনলাইনত দেখুৱাব পাৰে মোৰ ফোন নম্বৰ দিয়া থাকে ইউটিউবত আৰু যিসকল নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব ধন্যবাদ